প্ৰিয় দৰ্শক, মই আজি গৰু বিহুৰ দিনা পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া দেখাম আজিৰ দিনটোত আমি কি কৰিলোঁ সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতেই আমাৰ নিয়ম আৰু বহুতৰে অসমীয়া সমাজত বহুত এইটো প্ৰচলিত আছে। আজি গৰু বিহুৰ দিনা আমৰলি বুলি কয়, বহুতে আমি আমলৈ বুলি কওঁ, আৰু কিছুমানে বিভিন্ন নামেৰে বিভিন্ন ঠাইত নামাকৰণ কৰে। কিন্তু আমি কেনেকৈ এতিয়া আমলৈ চাফা কৰিম, আমলৈ কেনেকৈ পাৰিম সেয়া আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকিব। এয়া আমাৰ যিকেইজনে আমলৈ পৰাত সহায় কৰিছে সেইকেইজনক মই দেখাই দিব বিচাৰিছোঁ। এয়া আমাৰ গোটেই ওচৰ চুবুৰীয়া, গোটেইখিনি মিলি কিনে আমি আমলৈ পাৰিছোঁ। সৌৱা লাটুৱে আমলৈ ভয়ত বহুত দূৰত ৰৈ আছেগৈ। এতিয়া এবাৰ মই সকলোকে হেপ্পী বিহু ক'বলৈ ক'ম। হেপ্পী বিহু। এয়া দেখিছে আমলৈ চফা কৰি আছোঁ। এয়া বহুত কামোৰে, কিন্তু ভাল। আমলৈ কামুৰিলে বোলে ভাল, সেইকাৰণে আমি কামোৰাওঁ। আমাৰ স্কিনবিলাক দেখিছে নাই, এতিয়াও ইমান ধুনীয়া হৈ আছে। গতিকে আপোনালোকেও বহাগৰ বিহুত এই গৰু বিহুৰ দিনা আপোনালোকে আমলৈ অকণমান গাত কামুৰাই চাবচোন কেনেকুৱা লাগে। ইয়াত দেখালাতো এয়া আমি আমলৈ চাফা কৰি আছোঁ। প্ৰায় আমাৰ চাফা কৰা হৈ গ'ল। এয়া দেখিছে, এয়া এতিয়া আমি ভাগ কৰিম সকলোৱে। এয়া দেখিছে, এয়া প্ৰায় আমাৰ হৈ গ'ল। প্ৰায় আমি 3 কেজিমান পাইছোঁ এতিয়া। বজাৰত কিন্তু ইয়াৰ বহুত দাম। আৰু ইয়াৰ বৰ্তমান মাৰ্কেট ভেলুটো মই কৈ দিছোঁ। তিনিচুকীয়াত ইয়াৰ ভেলু কেজিত 1200 টকা, আৰু আমাৰ মাকুমতে ইয়াৰ ভেলু হৈছে, কালি বিক্ৰী হৈছে পোৱাত মানে 250 টকা। গতিকে আপোনালোকে গম পাইছে কেজিত 1000 টকাকৈ মাকুমত হৈছে। গতিকে আমি আজি এয়া 3 কেজিমানৰ আমৰলি টোপ আমি নিজেই পাৰি কিনে খাম, ভাগ কৰিম। গতিকে এইটো অসমীয়া পৰম্পৰা অনুযায়ী এইটো বহুত অতীজৰ পৰা আমি যেতিয়াৰ পৰাই ডাঙৰ হৈছোঁ তেতিয়াৰ পৰাই দেখি আহিছোঁ। গতিকে এই পৰম্পৰাটো আমিও আজি বজাই ৰাখি আজি আমি আমলৈ পাৰাত ব্যস্ত হৈ আছোঁ। এয়া দেখিছে বেতগাজ। আমাৰ সমাজত বেতগাজ খোৱাৰ নিয়ম আছে। গতিকে আমি এয়া বেতগাজ এতিয়া গুচাই আছোঁ। এয়া দেখিছে নাই, এয়া আমি বেতগাজ এতিয়া খাম। আজি খোৱা নিয়ম। গতিকে এয়া চাওক, আপোনালোকে খাই নাই কমেণ্ট কৰি জনাবচোন। এয়া আমাৰ মাঘ বিহু। এয়া আমি কণী যুঁজ আৰম্ভ কৰিছোঁ। আমি গৰু বিহুৰ দিনাখন কণী যুঁজাই এনেকে ফূৰ্তি কৰোঁ। এয়া চাই লওক, কণী যুঁজাইছোঁ। কোন জিকিব এতিয়া? কোন জিকিলে? উল্টা চাই ত এতিয়া মই যুঁজাম। মোৰতো কত ইয়াত আছে দে। এয়া এতিয়া মই যুঁজাবলৈ গৈছোঁ। মই জিকিব লাগিব। এইটো বলি কৰি লওঁ। এইটো বেলেগ কণী এইটো বেলেগ কণী নহব। এইটো বেলেগ কণী, এইটো বেলেগ কণী। এইটো লওক। মই বৌ লগত যুঁজাম। এয়া মই যুঁজাইছো। চাওক, বেলেগ কণী আনিছে, পানী পাইছে। হাৰিলো দেখিলে, ভাগি গ'ল মোৰ কণীটো। এইটো চাই দে এবাৰ। হাৰিলো কণী যুঁজত। এইবাৰ আমি পোৱাৰীৰ লগত যাম। ধৰি এনেকে ধৰা। হাৰিলো। মই হাৰি থাকিলো।
আজি এবাৰ বছৰটো দিনটো বেয়া মই দুবাৰ দুবাৰকে আহিছো এয়া আৰু হৌৱেক বুঢ়েকে লগাইছে কোন জিকিব আজিকালি মানুহৰ ঘৰত প্ৰায় গাই গৰু নোহোৱাই হ'ল গতিকে মই বিচাৰি বিচাৰি আমাৰ ওচৰ চুবুৰীয়াত এঘৰত পাইছোঁ মই অকণমান গৰু গা ধোৱাৰ পৰিৱেশটো অকণমান দেখাব বিচাৰিম যদিও ইয়াৰ লোকেল গাই নহয় তথাপিও আমাৰ অসমীয়া সমাজত এটা পৰম্পৰা আছে গৰু বিহুৰ দিনাখন গৰু গা ধোৱা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া গৰু গা ধুৱাই থকা দেখা গৈছে গৰু গা সাধাৰণতে জান জুৰি ধুৱাই আগতে যিহেতু আজিকালি আধুনিক হ'ল আৰু মানুহৰ জনবসতিপূৰ্ণ বহুত এৰিয়া হ'ল সেইটো কাৰণে ধৰক পাবলৈও নাই জান জুৰিও নাই সেইটো কাৰণে উপায় নাই এনেকে ধুৱাবলগীয়া হৈছে যিহেতু পৰম্পৰা বাপতি সাহোন ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে চেষ্টা কৰাই কৰিছোঁ আৰু আহি থকা প্ৰজন্মখিনিকো আমি দেখাবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকেও শিকে আগতে খুব সুন্দৰকৈ গোটেই চুবুৰীটো একেলগে গৰু গা ধোৱা হৈছিলে পথাৰত আজিকালি নাই গৰু গা ধুৱাই সন্ধিয়ালৈ নতুন পঘাৰে বন্ধা নিয়ম আছে এয়া চাটমাৰি আৰু আগতে পৰম্পৰা অনুসৰি চাটমাৰি সলোৱাৰ নিয়ম আছিলে সলাবৰ বাবে এডাল বেলেগে বনোৱা হয় কিন্তু আজিকালি তেনেকুৱা কোনো নিয়ম পৰিলক্ষিত নহয় আজিকালি নতুন প্ৰজন্মই এয়া একেবাৰে পাহৰিয়ে পেলাইছে সেইকাৰণে মই মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই চাটমাৰি দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হালধি কেৰেলা থেকেৰা বেঙেনা লাও ইত্যাদি কৰি এই চাটমাৰি সাজে গৰু গা ধোৱাৰ পিছত আমাৰ যি চাটমাৰি মৰা নিয়ম এয়া চাটমাৰি সাজি থৈছে মই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া এয়া গৰুক এনেকৈ লাও খা বেঙেনা খা হালধি খা থেকেৰা খা বুলি এনেকৈ গৰুক মৰা নিয়ম আছে ইয়াৰ পিছত থেকেৰা মাৰিছিলো গৰুটোলৈকে কেনেবাকৈ লাগিলে গৈ তোৰ গালতে এনেকুৱা ধৰণৰ গান ৰচি আছে এয়া ফূৰ্তি হৈছে এয়া জোৰকে 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 এয়া দেখিছিলে মই অলপ আগতে গানটো যে গাইছিলোঁ থেকেৰা মাৰিছিলোঁ গৰুটোলৈহে কেনেবাকৈ লাগিলে তোল গাৰলতে কথাটো এনেকুৱা হয় এয়া ফূৰ্তি কৰে ফূৰ্তি তামাচা হয় গাঁৱৰ পৰিৱেশত খুব ফূৰ্তি হোৱা দেখা যায় কিন্তু ইয়াত নিজৰ ঘৰৰ মানুহখিনিয়ে আছে গতিকে তেনেকুৱা খুব এটা ফূৰ্তি হোৱা নাই কিন্তু নিয়ম যিটো সেই নিয়মটো দেখুৱাবলৈ আৰু তেওঁলোকে আজিও জীয়াই ৰাখিছে এতিয়া মই সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে যেন অসমবাসী ৰাইজক এবাৰ হেপী বিহু গৈ শুভেচ্ছা জনায় এয়া গৰুৰ বাবে নতুন তৰাৰ পঘা এয়া ৰেডি কৰি ৰখা হৈছে সাজু হৈ আছে এয়া দেখিছে গৰু ধোৱাৰ পিছত এডাল নতুন পঘাৰে প্ৰত্যেক গৰুকে এডাল নতুন পঘাৰে বন্ধা হয় এই চাটমাৰি মৰাৰ পিছত যিখিনি বাচি যায় এনেকৈ ছালত গুজি থোৱা হয় আজিকালিতো এয়া টিঙৰ ছাল হৈছে কিন্তু আগতে উলু খেৰৰ ছাল আছিলে আৰু উৰু খেৰৰ ছালত এনেকৈ গুজি ৰখা হয় এয়া বিভিন্ন সময়ত বিভিন্ন কামত আহে আৰু জনবিশ্বাস ইয়াৰ দ্বাৰা কিছুমান ঔষধত ইয়াৰ হালধি এইবিলাক যদি ব্যৱহাৰ কৰা হয় কিছুমান ঔষধি গুণ দিয়ে বুলি কয় এনেকৈ ৰখা হয় কিন্তু আজিকালি খেৰৰ চালি দেখাই পোৱা নাযায় এয়া টিঙৰ চালি হ'লেও এনেকৈ তেওঁলোকে পৰম্পৰাগতভাৱে এনেকৈ গুজি ৰাখিছে এয়া কণী যুঁজাবলৈ গৈ আছোঁ এক প্লেট সকলোৱে লৈ লৈছোঁ এতিয়া ইয়াত খেলিম চাওঁ কোন জিকে কোন হাৰে অথনিটো এবাৰ খেলিছিলোঁ তাত মই হাৰিলোঁ এইবাৰ কি হয় চাওঁ এয়া গুডুৰ লগত খেলিব লৈছোঁ মাৰা
জিকিলো জিকিলো নেক্সট এইকেইটা ডাইৰেক্ট উঠাইছো দে আৰু কোনোবা খেলিব নেকি কণীকেইটা নিজে পাৰিলে নেকি ইমান সৰু সৰু গ'ল এবাৰ ভাগিলে এয়া ৰাণাৰ লগত খেলিছো জিকিলো আকৌ এটা তোমাৰতো ভাগি আছে মই ভাঙো তোমাৰ এইটো বহুত টান পৰিলে মুখ নে আৰু অকণমান খোলোৱা মুখ নে টিকা পাতিছা হা মুখ পাতিছাতো গ'ল গ'ল আৰু কোন আছে নাই প্লেট লৈ এক প্লেট গোটেই কুকুমনি বাচি ললি যে কুকুমনি বৰ বয়ে আৰে সেইটো লগত নহব বেলেগ এটা মাৰিলে এইটো তুমি মই দিয়া বেলেগ এটা ল কি বেলেগ ল'বলৈ আছে নহব এইটো লগত আৰু নাই মোৰ খৰম আৰু আছে নাই ইয়াত মাখিটিৰে গৰু মৰাৰ নিয়ম ইয়াৰ মাখিয়তী খাব বিচাৰিছে এইখিনি তোক কোবাব আনিছে এইখিনি তই খাইছ যে গৰুক মাহ হালধিৰে গা ধোৱাৰ পিছত আমিও প্ৰত্যেক বছৰে এনেকৈ গাত মাহ হালধি সানি গা ধুওঁ এয়া পৰম্পৰা আমি অতীজৰে পৰা এই কাম কৰি আহিছোঁ গতিকে এইবাৰ তাৰ ব্যক্তিক্ৰম নহ'ল ইয়াৰ এটা বিশেষ গুণ আছে মাহ হালধি তেল টেঙাৰে যদি আপুনি গাটোত অকণমান সানি থয় ছালৰ যদি কিবা ৰোগ থাকে সেয়া সম্পূৰ্ণৰূপে নিৰাময় হয় বুলি আমাৰ জনবিশ্বাস এটা আছে সেই জনবিশ্বাস মতেই আমি প্ৰত্যেক বছৰেই আমি এনেকৈ মাহ হালধি থেকেৰা তেল মিলাই আমি গা ধুওঁ গৰু গা ধুৱাই উঠি নিজে গা পা ধুই এনেকৈ উপৰি পুৰুষলৈ এনেকৈ আগবঢ়োৱা হয় চুকত দিয়া বুলি কয় বহুতে আৰু বহুতৰ সকলো ধৰ্মৰ সকলো জাতিৰ জনগোষ্ঠীৰ বেলেগ বেলেগ নিয়ম আছে এনেকৈ আহোমসকলে এনেকৈ দামফি দিয়ে এয়া মই দেখাইছোঁ এনেকৈ পাকঘৰত দামফি দিয়া হয় এয়া সাজৰ কলহ দেখা গৈছে এনেকৈ অতিথিৰ বাবে এনেকৈ সাজু কৰি ৰখা হৈছে বিহুত আহিলে ইয়াৰ পৰাই ৰহি সাজ দিয়া হ'ব এয়া ৰহি সাজ এয়া মাছ কণী পিঠা জলপান আৰু এয়া গুৱা তামোল লগতে
এয়া কাঁহৰ বাটিত পানী ঘটিত পানী এনেকৈ মৃতকলৈ আগবঢ়োৱা হয়। বাহ, ইয়াত কি বনিছে বৌ? এই ক'ত পলাইছে? ৰ কি বনাইছে চাওঁ ৰ। একো নহয়, কণী আৰু কি কি বনাইছ? কিহৰ লগত? ৰহি সাজ নে? বা এয়া ধুনীয়াকৈ মই যে অথনি দেখাইছিলোঁ পাৰি থকা, তাৰে আমি সকলোৱে ভগাই ভগাই খালোঁ। ইহঁতৰ ঘৰতো অকণমান দিছিলোঁ, তাকে নিয়ম বুলি এয়া কণী আৰু আমলৈ টোপেৰে সৈতে ধুনীয়াকৈ ক'বলৈ গ'লে আধুনিক ভাষাত সকলোৱে বুজি পাকৈ ক'ব গ'লে চাখনা বনি আছে। এয়া সাজৰ লগত খাম। এয়া দেখিছে, এতিয়া অসমীয়া পৰম্পৰা অনুসৰি এয়া আমি লাও খাব বহিছোঁ। এয়া নামলাও নহয়, এয়া লোকলাও হয়। লোকলাও এয়া দেখিছে নাই? ধুনীয়া, একদম ধুনীয়া কালাৰ। আৰু ইয়াৰ লগত আমৰলি আৰু কণীৰ ভাজি। লগতে আছে আমাৰ বিহুৱা ৰাহুল গগৈ। আমি বহিছোঁ এতিয়া। কৰিলে ৰাহুলে নমস্কাৰ কৰা নাথাকে নেকি? এই আগে ভাগে থাকে। এয়া আমি এতিয়া লাও খাব বহিছোঁ। গতিকে লাও খাই থকা সময়ত নেদেখাওঁ বাৰু, গতিকে খালি মই অকণমান সকলো ক্লিপ আপোনালোকক দেখাই গৈ থাকিম। আজি গোটেই দিনটো কি কি কৰিলোঁ সেয়া আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ'ত চাই গৈ থাকিম। বিহু প্ৰকৃততে এক কৃষি উৎসৱ। সেয়ে গাঁৱৰ ৰাইজে বিহুতেই নাঙল, কোৰ, কুঠাৰ, দা ইত্যাদি চাফা কৰি এনেকৈ বিহুত এনেকৈ পিঠা খুৱাই বা অৰ্থাৎ এনেকৈ আশীৰ্বাদ লয়, যাতে খেতিটো ভালকৈ হ'ব লাগে, কোনো বাধা বিঘিনি নহ'ব লাগে। সেইবুলি আমাৰ আগতে বিশেষকৈ অসমীয়া সমাজত বিশ্বকৰ্মা পূজাটো বহুত দেৰিকৈ প্ৰৱেশ কৰিছে। তাৰ আগতে বিশ্বকৰ্মাক এনেদৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয়। এয়া দেখা পাইছে, এয়া কোৰ, কটাৰী, যিসকলৰ নাঙল আছে নাঙলৰ ফাল ধাৰ কৰি এতিয়াই সাজু হয় খেতিৰ বাবে। কিন্তু এতিয়া বৰ্তমান আমাৰ ইয়াত কোনো খেতি নাই, গতিকে যি কেইপদ বিশ্বকৰ্মাৰ সঁজুলি আছে সেয়া এনেকৈয়ে চাফ চিকুণ কৰি আজি বিশ্বকৰ্মাক সোঁৱৰা হৈছে। এয়া পিঠা খুওৱা হৈছে, খুব সুন্দৰকৈ খাইছে, খুব ফূৰ্তি লাগিছে। তেওঁলোকৰ বিহু আজি যিহেতু। এয়া দেখিছে, সন্ধিয়া এনেকৈ গৰু বিহুৰ দিনা গোহালিত এনেকৈ জাক দিয়া হয়। ইয়াৰ মহত্ব বহুত। মহ দাহ খেদিবৰ বাবে ইয়াৰ জাক দিয়া ব্যৱস্থা কৰা হয়। ইয়াত বহুত ধৰণৰ পাত দিয়া হয়, বিলঙনি, জেতুলি পকা ইত্যাদি কৰি বিভিন্ন ঔষধি গছ দি ধোঁৱা দিয়া হয়। গোহালিৰ উপৰিও এনেকৈ পদূলি মূৰত জাক দিয়া নিয়ম আমি সৰুৰ পৰা দেখি আহিছোঁ। গতিকে ময়ো মোৰ পদূলি মূৰত এয়া জাক দিয়া ব্যৱস্থা কৰিছোঁ, আপোনালোকক দেখাইছোঁ। এয়া মোৰ পদূলি মূৰত জাক দিছোঁ। বিভিন্ন ধৰণৰ ঔষধি পাত, ধান খেৰ, তুঁহগুৰি ইত্যাদিৰে এয়া জাক দিয়া ব্যৱস্থা কৰিছোঁ। জেতুলি পকা
আমাৰ চুবুৰীত প্ৰত্যেকেই নিজৰ পদূলি মূৰে মূৰে এতিয়াও এনেকৈ জাক দিয়ে। গধূলি এই সন্দিকৈ ঘৰত প্ৰত্যেক বছৰে এনেকৈ ভকতক নিয়ম কৰে, ভকতৰ খুৱায়। গতিকে তুলসীৰ লগত আজি কলপতৰ মুক্তি হৈ গ'ল। গতিকে এয়া মোৰ ভাগ, এয়া দেখিছে নাই, এয়া গাহৰি আৰু এয়া আমলৈ টোপ। হেপী বিহু। এইবিলাক কি ওলাইছে? এইটো এইটো লাও দেখোন, লোক লাও। এয়া আমলৈটো বঠনি যে মই দেখাইছিলো, সেয়া আমলৈটো। আৰু এয়া গাহৰি মাংস।